কিন্তু আজি কইনা ঘৰ নহয় দৰা ঘৰহে বহুত ধুনীয়া বহুত ধুনীয়া এতিয়াহে নেকি হা ইমান দেৰিকে কাম আছিল অলপ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজেছ পাৰ্টি ভ্লগছ তো আগৰ মিনি ভ্লগ এটা মই আপোনালোকক কৈছিলোঁৱে যে মই বিয়াৰ দিনাখন এটা লং ভ্লগ বনাম বুলি তো আজি হৈছে বিয়া লগতে জোৰোণৰ তো আগবেলা হৈছে জোৰোণ আৰু পিছবেলা বিয়া তো এতিয়া বৰ্তমান চলি আছে জোৰোণ মানে একেদিনাই জোৰোণ আৰু একেদিনাই বিয়া মানে এখন ব্যতিক্ৰমী বিয়া আৰু মোৰ কাৰণে আপোনালোকে এইটো আগতে খাব পাৰে কিন্তু মই আজিহে যিহেতু প্ৰথম এনেকুৱা বিয়া খাম তো মোৰ কাৰণে এখন ব্যতিক্ৰমী বিয়া তো এতিয়া মই পুৰা ৰেডি তো এতিয়া বলক যাওঁ বিয়াত আৰু বলক ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ মানে যোৱাকালি ৰাতিৰ পৰা আৰম্ভ কৰোঁ বলক আৰু বাকী আপোনালোকে বিয়াখন কাৰ গমে পায় যদি মোৰ আগৰ ভিডিঅ'কেইটা চাইছে আপোনালোকে তো হ'লেও এবাৰ কৈ দিছোঁ তো বিয়াখন মানে আমাৰ এই মানে মামাৰ ছোৱালী বাইদেউৰ বিয়া তো আহিলোঁ এয়া বিয়া ঘৰত তো এতিয়া বলক ভিতৰত সোমাওঁ তো ইফালে এয়া মাইনাহঁতে নাচি আছে আৰু ইফালে এয়া কইনাৰ ভায়েক অঞ্জন দা এতিয়া বলক আপোনালোকক ৰান্ধনী ঘৰটো দেখাই আহোঁ তো ইফালে এয়া চব্জি কাটি আছে তো সেয়া দেখাম বাৰু আগত ৰান্ধনী ঘৰটো দেখাওঁ তো এইটোৱে হৈছে ৰান্ধনী ঘৰ তো এতিয়া মাছ ভাজি আছে মানে ভাজিব আৰু এতিয়া ভাজা নাই বাৰু এতিয়া একাপ চাহ খাই লৈ ৰ'ব যিহে ঠাণ্ডা দিছে চাহ নাখালে নহ'ব তো লৈ ল'লোঁ এয়া একাপ লাল চাহ আৰু লগত নিমকি তো এতিয়া খাওঁ আৰু ইফালে গাঁৱৰ মানুহবোৰ পূৰা ব্যস্ত চব্জি কাটাত তো ইফালে এয়া খুৰী তো খুৰীও পূৰা ব্যস্ত একদম চব্জি কাটাত আচ্ছা আমি সবজি কাটিম দে এইয়া পানী লয়া সবজি কাটিম দে কেনেকুৱা লাগিছে বহুত ধুনীয়া বহুত ধুনীয়া বহুত ভাল লাগিছে তো এনেকৈ ফূৰ্তি তামাচাৰ মাজেৰে সকলোৱে মিলি চব্জি কাটি আছে তো এয়াই আৰু গাঁৱৰ বিয়া আৰু ইফালে এয়া কেমেৰামেন ৰাজীৱ পূৰা ফটো উঠোৱাত ব্যস্ত আৰু ইয়াক মানে মোৰ আগৰ এটা ভিডিঅ'ত কোনোবা এজনে কম দামী কেমেৰামেন বুলি কমেণ্ট দিছিল কিন্তু ই কম দামী হ'লেও কম বাজেটত একদম মজা ফটো মাৰে তো আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াক আৰু ইফালে এয়া বাবুহঁতে লুকা ভাকু খেলি আছে তো সৰুতে আমিও খেলিছিলোঁ আৰু আৰু এনেকৈ ভাত পানী খালোঁ আৰু পিছদিনাখন ৰাতিপুৱাই আহিলোঁ তো আজি জোৰোণ আৰু লগতে বিয়াও তো আগবেলা জোৰোণ আৰু পিছবেলা বিয়া আৰু আহি গ'ল ইফালে আমাৰ কম দামী কেমেৰামেন ৰাজীৱ চবেই গাইছ কম দামী বুলি কয় আমি কম দামী সদায় সোনকালে কাম কৰোঁ হয় নাই কম কোৱালিটিত মানে ভাল ভিডিঅ' ভাল গম পাইছা যেনেকৈ কম দামী এইদিন আহিবা আমাৰ ওচৰত দেখাই দিম আৰু আমাৰ মানে কেমেৰামেনে অকল কেমেৰাই নকৰে কামো কৰে না জীৱ মানে বহুত ভাল কেমেৰামেন গাঁৱৰে বিয়া মানে অলপ দূৰ হয় মোৰ বালিচাটো মোৰ দূৰ বেলেগ গাঁও আৰু বেলেগ গাঁও পৰে আৰু ইফালে কেমেৰামেন পূৰা ছেটআপ কৰাত লাগি আছে আৰু মোক মানে এই দায়িত্বটো দিছে ৰ'ব এই কলপুলিকেইটাৰ চাৰিওফালে এই মালা আৰি মানে সজাই দিব লাগে আৰু তো দিওঁ ৰ'ব আৰু হৈ গ'ল মালাখিনি সজোৱা আৰু ইফালে কইনা বহা জেগাত পূৰা লাইট চাইট জ্বলি গ'ল তো কি মজা লগাইছে চাওক আৰু ইফালে ইয়াৰ ডেক'ৰেশ্যন কৰি আছে মানে যোৱাকালি ৰাতিয়ে কৰিছিল বাৰু তো হ'লেও সৰু সুৰা অলপমান কাম বাকী আছিল তো সেইখিনি এতিয়া আপকা মিত্ৰ সেই টাইটেণ্ডাই কৰি আছে তো ইফালে এইখন চাইকেল তো ইয়াতে মানুহবিলাকে ফটো উঠিব আৰু আৰু ফাইনেলি আহি গ'ল দিয়ক জোৰোণ আৰু ইফালে এয়া বেণ্ড পাৰ্টিও আহি গ'ল তো এতিয়া মই যাওঁ ঘৰত একেবাৰে কাপোৰ চাপোৰ পিন্ধি আহিম আৰু আহি পালোঁ ঘৰ তো এতিয়া গা পা ধুওঁ আৰু এই আঙুলিটোত মানে অলপমান ছাল গ'ল এই কাম কৰি থাকোঁতে তো এই বৰ প্লাছ লগাই দিছোঁ মানে অলপ জ্বলি আছে মানে গাঁঠিটোততো সেইকাৰণে জ্বলি আছে অলপমান তো দিয়ক মানে এই হাত ধোৱা জেগাত চাবোন বান্ধি থাকোঁতে অলপ লাগি গ'ল এই ইটা এটাৰ টুকুৰাত তো অলপমান ছাল গ'ল মানে এই ঠাণ্ডা দিনটো তো অলপ জ্বলি আছে আৰু তো অলপ মলম লগাই দিছোঁ তো এতিয়া গাটো ধুই দিওঁ গা পা ধুলোঁ আৰু একদম ৰেডি পূৰা তো এতিয়া বলক যাই থাকোঁ আৰু আহি পালোঁ বিয়া ঘৰ আৰু আপোনালোকে মোক কমেণ্ট দি থাকে যে দৰা কইনা নোহোৱা বিয়া না কি এইখন মানে মই বিয়াৰ ভ্লগবিলাকত দৰা কইনা এনেকৈ নেদেখাওঁ
তো আজি দেখাই দিছোঁ ৰ'ব। তো এইজনী হৈছে কইনা। কইনা অনুভৱ কেনেকুৱা? একদম নক'বা তো দেখিলে কইনা আৰু ৰাতি দৰাকো দেখুৱাম আৰু ভাত পানী খালোঁ। আৰু ইফালে আজিৰ বিয়াৰ বিলনী পাৰ্টি এয়া ভাস্কৰ দা। মানুহ কিমান হৈছে? মানুহ বহুত হৈছে আৰু হ'ব মোটামুটি এতিয়া 600-700 হৈ গ'ল আৰু মোটামুটি 300-400 হ'ব আৰু অলপমান এতিয়া আমি ধৰ ভাতটো হোৱা নাই আৰু ৰখি আছোঁ আৰু আকৌ আমি আৰম্ভণি কৰিম আৰু এতিয়া মানে অলপ ৰেষ্ট লৈছোঁ আৰু ইমান আমাৰ ৰেষ্ট পোৱা নাছিলে তাৰমানে। ৰাতিপুৱা আকৌ আৰম্ভ হ'ব। ৰাতিপুৱা আকৌ আৰম্ভ হ'ব। ঠিক আছে। এইফালে আছে খুৰা। মানুহ বৰ্তমানলৈকে 600 পাৰ হৈ গৈছে আৰু প্ৰায় 200-250 হোৱা এটা আশা আছে। ৰাতিটো বেলেগ বৰ্তমান দিনত। আৰু ইফালে ইয়াত চন্দনা বিলাই আছে মাছ। চন্দনা নালাগে মাছত আছে। কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া বিয়া বুলি আৰু বিয়া বুলি লাগি দিছে। আজি বিয়াত বহুত ভাল লাগিছে আমাৰ। ভাল লাগিছে। আৰু ইফালে ইয়াৰ মাংসত আছে হেমেন্দা, বিচিত্ৰ দা আৰু ইফালে এজন খুৰা। কেনেকুৱা লাগিছে বিলাই কিনে? ভালে লাগিছে। তো এনেকৈয়ে বিলনীখিনিয়ে বিলাই আছে আৰু ইফালে ৰান্ধনীয়ে ভাত আঞ্জা বনাই আছে। আৰু আমাৰ মানে বিয়া ঘৰত পানীৰ সুবিধা পূৰা আছে। চাওক একদম ভাত দিয়া জেগাতে এইটো টেপৰ ব্যৱস্থা কৰা হৈছে। তো ইয়াৰ পৰা পূৰা আনলিমিটেড পানী ওলাব আৰু একদম তলৰ পৰা। আৰু এতিয়া মানে বিয়াৰ পৰা বাহিৰে বাহিৰে আমাৰ গৰুকেইটা লৈ আহোঁ ৰ'ব। তো এই পথাৰতে আছে আমাৰ গৰুকেইটা। তো একেবাৰে গৰুকেইটা বান্ধি চান্ধি কেনে আকৌ আহিম আৰু আহি গ'লোঁ পথাৰত। তো এতিয়া আমি গৰুকেইটা লৈ যাওঁ। তো ইফালে আছে এইটো গৰু আৰু ইফালে এইটো নহয় এইটো পোৱালি আৰু ইফালে এইটো 3টা গৰু। হা তো গাইছ এতিয়া গৰুকেইটা ঘৰ লৈ যাওঁ। তো যাই কিনে আকৌ যাম বিয়াত। আৰু বিয়া ঘৰ এই কি আছে গাইছ বিয়া ঘৰ হৈছে গাইছ এইখন আৰু আমাৰ ঘৰ আছে গাইছ ইফালে এইখিনিত। তো এতিয়া আমি গৰুকেইটা বান্ধি চান্ধি কিনে আকৌ যাম বিয়াত। একদম কইনা বিদায় দিকে আহিম। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো এতিয়া বলক যাওঁ ঘৰত। আৰু ইফালে এইটো গৰু চাওক। তো গৰু চৰু বান্ধি আহিলোঁ। তো ইফালে আহি গ'লে শুনো। তো এতিয়া বলক যাই থাকোঁ বিয়াত। তো আহি পালোঁ বিয়া ঘৰ। আৰু ইফালে আছে দেৱদা আৰু ৰখি আছোঁ আমি দৰাইবৰ কাৰণে। তো ইফালে এতিয়া সেই কইনাক গা ধুৱাই আছে আৰু ঠাণ্ডাটো মানে একদম অধিক পৰিছে না শুনো, অধিক ঠাণ্ডা মানে একদম। তো এই ঠাণ্ডাৰ পৰা বাচিবলৈ একাপ গৰম গৰম চাহ খাই ল'ব। আৰু ইফালে আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো কি বুলি কয়, এই যে ৰাতি দৰা অহাৰ আগত মুখেদি যে একো নকয় কেনে যায়, পানী তুলিব না কি বা, আপোনালোকে যদি জানে কমেণ্ট কৰি ক'বচোন। চাহ চাহখন ন ঠাণ্ডা পৰিছে বহুত মিঠা চাহটো। আৰু ইফালে ইয়াৰ সন্মুখত পূৰা বিহু নাচি আছে। আৰু এতিয়া বাজিল 9:30 আৰু যিহেতু লাহেকৈ দৰা আহি পাব, তো সেইকাৰণে ইফালে এয়া চাফ চিকুণ কৰি আছে। আৰু যিহে ঠাণ্ডা এনেকৈ থাকিলে নহ'ব। তো বলক অলপমান পিছফালে জুয়ে পোৱাও দৰা অহালৈকে। তো এতিয়া আৰু একদম দৰা অহালৈকে ইয়াতেই জুই পোৱাই থাকোঁ আৰু একদম বমৰ মাত শুনা পালেহে যাম আগফালে। আৰু এনেকৈ 1 ঘণ্টামান জুই পোৱালোঁ আৰু ফাইনেলি 10:30মান বজাত আহি গ'ল দৰা। তো এতিয়া বলক যাওঁ আগফালে। আৰু এতিয়া দৰা পাৰ্টি ভাত খাই আছে। তো দৰা পাৰ্টি ভাত খোৱা মানে অলপমান জুই পোৱা আৰু হৈ গ'ল দৰা পাৰ্টিৰ খোৱা। তো এতিয়া বলক আমি কইনা পাৰ্টিও খাই লওঁ। আৰু দৰা পাৰ্টি আছে বাৰু কেইজনমান খাবৰ কাৰণে। খাই আছা? খাইছোঁ মানে খাচী মাংস পোৱা নাই। মাংস একে আৰু মাংস মানে এটা ৰাহুল এটা মিস্ত্ৰী পাইছোঁ মই। কিবা গোলাপ জামুন গোলাপ জামুন কি এইটোৱে খাইছে ৰাহুলে খাই গেল নেকি? ৰাহুলে খাইছে মোৰ পতলা পতলা দে কোনোবাৰে খালে হ'ল আৰু কোনোবাই খালে হ'ল দিয়ে নহয় দে। আপোনালোকে গাইজ আপোনালোকে এতিয়া মোৰ পৰা মোৰ চেনেলৰ পৰা ইউটিউব চাই আছে আৰু ইয়াৰ পৰা চাই আছে মানে মোৰ মোবাইলৰ পৰা ইউটিউব চাই আজি মানে মই
যিকেইটা মানে ভিডিঅ' ক্লিপ লৈছোঁ তোৰ মোবাইল লৈছোঁ দিনকেইটা তো এতিয়া বাহিৰৰ পৰা ডেন্স চলি আছে তো ডেন্স দেখাম কি আছোঁ এতিয়া আৰু ইফালে আছে বিপুলদা বিপুলদা খোৱা হ'ল নেকি খালি মজা লাগিল না মজা লাগিল মজা অঁ দে খবৰ খবৰ ভাল তুমি কিন্তু মোক তোমাৰ 1K দিম লাহেকৈ দিম খবৰ নামাতিলা লাহেকৈ দিম বাকী ভাল তুমি খালা মই কেতিয়াবা ফাঁচতে খালোঁ লাগিল খাই মই কিন্তু আজি কইনা ঘৰ নহয় দৰা ঘৰহে দৰা ঘৰৰ পৰা আহিছে নেকি অঁ দে আৰু ইফালে ইয়াৰ কেটাৰিং পাৰ্টিসকলেও ভাত খাই আছে তো খুৰা ভাত খাই আছে অঁ দিয়ক খাওক কিয় কওঁ নেকি মোহন দা অকণমান ধুনীয়া বিয়াটো পাৰ হৈ গ'ল অঁ ধুনীয়াকৈ কমেও 1500-1600 মানুহ হৈছে অঁ ভাল লাগিল দিন ভাল হয় দেখোন এয়া ঠিক আছে ভাত খাই আছে চবে অঁ সেইফালে আছে থাইলেণ্ড দা এতিয়াহে নেকি হা ইমান দেৰিকে কাম আছিল অলপ কামৰ কাৰণে অঁ দে দেখা হৈছে নেকি তো ইফালে এতিয়া ইহঁতে খাই আছে তো এতিয়া বলক যাওঁ জুই পাওঁ বেলেগ আৰু কি কৰিম ঠাণ্ডা লাগি আছে তো বলকে ইয়াতে জুই ধৰি আছে বলক পাওঁ তো ইফালে পূৰা ডেন্স চলি আছে চাওক জিঅ' চাংগে জিঅ' সেন্দুৰ লবা মূৰতে উৰণি গাত পাতৰে সাজ পিন্ধি আৰু ইফালে ডেন্স চলি থাকক আৰু মই আকৌ আহি গ'লোঁ জুই পুৱাব তো এতিয়া জুই পুৱাব আৰু জুই পুৱাই থাকোঁতে মানে হঠাৎ পুলিচ আহি গ'ল মানে বেলেগ একো নহয় সদায় আহে ইফালে পেট্ৰলিং দিব তো আজিও আহিছিল তো যিহেতু বিয়াখন ৰাস্তাৰ মাজতে তো আগত যাব নোৱাৰিলে আৰু সেয়াই বেলেগ একো নহয় এতিয়া বাজিল 1:30 আমি লাল চাহ খাই আছোঁ তো মানে একদম টোপনি লাগি গৈছে আৰু এইফালে আছে ফ্ৰেণ্ডা যাবই আৰু কইনা এতিয়া এতিয়া মানে পৰিৱেশটো অলপ ঠাণ্ডা লাহেকৈ যাবই আৰু কইনা আৰু আপোনালোকে যিহেতু ইমানখিনি চালে তো আৰু অলপমান আছে তো সেইখিনি চাওঁ আৰু এনেকৈ বিয়া শেষ আৰু কইনা যাব ওলালে তো যোৱাৰ আগত ৰাইজৰ নামঘৰত সেৱা কৰিব আহিছে আৰু এনেকৈ কইনা গাড়ীত উঠিল আৰু যাব ওলালে তো দিয়ক পিছে আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব তো ধন্যবাদ জয় অসম।